নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। যিসকল লোকে নেকি মদ খাই ভাল পায় তেওঁলোকৰ কাৰণে এটা বিৰাটেই বেয়া খবৰ ওলাই পৰিছে। এতিয়া মদৰ দাম বৃদ্ধি কৰি দিছে 1 মে তাৰিখৰ পৰা। 1 মেৰ পৰা বহুতো বস্তুৰে দাম বৃদ্ধি পালে, তাৰ লগে লগে কিন্তু মদৰো দাম বৃদ্ধি পাইছে বুলি খবৰ ওলাই পৰিছে। গতিকে যিসকল লোকে মদ খাই এই গৰমৰ দিনত যিসকল লোকে নেকি ডেইলি এটাকৈ বিয়েৰ খাম বুলি প্ল্যান কৰি আছে তেওঁলোকৰ কাৰণে এটা খুবেই দুখদায়ক খবৰ ওলাই পৰিছে। এতিয়া বিলাতী খুৰাৰ দাম বৃদ্ধি পাব আমাৰ অসমত। তো বন্ধুসকল, কোনটো মদত কিমান পৰিমাণে দাম বৃদ্ধি কৰিব বা কোনখিনি মদত দাম বৃদ্ধি পাব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী বান্ধি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। মদ বস্তুটো প্ৰায় সংখ্যক মানুহেই খায়, কিন্তু দেখুৱাই নহয়, লুকুৱাই খায়। প্ৰায় সংখ্যক মানুহেই মদৰ সেৱন কৰে, কিয়নো মদ আমাৰ অসমত আটাইতকৈ বেছি বিক্ৰী হয় আৰু অসম চৰকাৰে আটাইতকৈ বেছি ৰাজহ সংগ্ৰহ কৰা বস্তুটোৱে হৈছে মদ। মদৰ পৰা আমাৰ অসম চৰকাৰে বহু বেছি পৰিমাণে টেক্স লাভ কৰে আৰু যাৰ বাবে নেকি এতিয়া অসম চৰকাৰেও ইখনৰ পাছত সিখন লাইসেন্স প্ৰদান কৰি গৈছে মদৰ দোকানৰ, মানে ওয়াইন শ্বপৰ লাইসেন্স প্ৰদান কৰি গৈছে, যাতে অধিক মদ খাওক মানুহে, অধিক মদ বিক্ৰী হওক আৰু চৰকাৰৰ যাতে অধিক মুনাফা হওক। কিন্তু তাৰ পাছতো আমি যদি ক'বলৈ যাওঁ মদ বস্তুটো ভাল নহয়, ই এটা খুবেই মাৰাত্মক। এলকহল বস্তুটো আমাৰ শৰীৰৰ কাৰণে খুবেই বেয়া। মদে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আনিব পাৰে। প্ৰথমটোৱে হৈ গ'ল ফেটি লিভাৰ, ই এটা বিৰাট মাৰাত্মক বস্তু। তাৰ পাছতে এনেকুৱা ঢেৰ বেমাৰ আজাৰ আছে যিবিলাক বেমাৰ নেকি মদৰ পৰাই সৃষ্টি হয়। গতিকে মদ এটা আমাৰ কাৰণে ভাল বস্তু নহয়, কিন্তু তাৰ পাছতো মানুহে মদ খাই আমাৰ অসমত আটাইতকৈ বেছি কনজিউম কৰা বস্তুটোৱে হৈছে মদ বুলি ক'ব পাৰি। মানে চাহৰ পাছত আটাইতকৈ বেছি কনজিউম কৰা বস্তুটোৱে হয়তো চাগে মদ, হয় নহয় বাৰু? এতিয়া মদৰ দাম বৃদ্ধি কৰি দিছে 1 মে তাৰিখৰ পৰা। মানুহৰ মূৰত মানে ৰাম টাঙোন খুদাইছে। ৰাহুল গান্ধীয়ে এটা কথা কৈছিলে আজিৰ পৰা কিছুদিন পূৰ্বে যে যেতিয়াই নেকি ৱেষ্ট বেংগলৰ নিৰ্বাচন 29 এপ্ৰিলৰ দিনাখন আদায় হ'ব, 30 এপ্ৰিলৰ দিনাখনেই বস্তুৰ দাম বাঢ়ি যাব। আৰু সঁচাকৈয়ে ৰাহুল গান্ধীৰ ভৱিষ্যতবাণী সত্য হ'ল। 29 তাৰিখৰ দিনাখন ৱেষ্ট বেংগলত নিৰ্বাচন শেষ হৈছে আৰু 30 তাৰিখৰ দিনাখনেই ঘোষণা কৰিছে যে আমাৰ ভাৰতবৰ্ষত বহু বস্তুৰ দাম বৃদ্ধি হৈছে আৰু তাৰে ভিতৰত এটা হৈছে মদ। এটা খবৰ ওলাই পৰিছে বিয়েৰৰ দাম বৃদ্ধি পাব। যিটো বিয়েৰ নেকি আপোনালোকে গৰম দিনত খুব সুন্দৰকৈ খাম বুলি ভাবি আছিলে, বিয়েৰৰ বটলৰ দাম এতিয়া বৃদ্ধি পাব। ব্ৰেণ্ডেড যিবিলাক মদ আছে সেইসমূহ মদৰ দাম খবৰ লোৱা অনুসৰি প্ৰতিবিধ ব্ৰেণ্ডৰ বটলত প্ৰায় 10ৰ পৰা 15 টকালৈ বৃদ্ধি পাব বুলি জনাইছে। এতিয়া এটা বিয়েৰৰ দাম কিমান মান? 100 টকামান নহয় জানো আমাৰ অসমত? গতিকে এটা বিয়েৰৰ দাম অলমোষ্ট প্ৰায় 120 টকা হ'বগৈ। মানে ডাইৰেক্টলি প্ৰায় 20-25% মান দাম ইনক্ৰিজ হৈ যাব প্ৰত্যেকটো ব্ৰেণ্ডতে 20 পৰা 25% মান দাম বৃদ্ধি পাই যাব। বৰ আচৰিত ধৰণেৰে কিন্তু দাম বাঢ়িব আৰু মদ খোৱা মানুহসকলে যিমানেই দাম নাবাঢ়ক কিয় বস্তুটো খাবই পায়, হয়নে নহয়? যিসকলে খায় তেওঁলোকে খাবলৈ নেৰে, দাম দৰকাৰ হ'লে যিমানেই নাবাঢ়ক কিয়, আৰু সেইবাবে হয়তো দাম বৃদ্ধি কৰিছে। বহু বস্তুৰ দাম বাঢ়িছে, অকল মদ বুলিয়েই নহয়, মদৰ লগতে গেছৰ পৰা আৰম্ভ কৰি মেডিচিনৰ পৰা আৰম্ভ কৰি খুচুৰা প্ৰায় সমূহ সামগ্ৰীৰ দামেই বৃদ্ধি পাইছে। তো আজি আপোনালোকক মদৰ বিষয়ে জনালো। যিসকল লোকে মদ খাই ভাল পায়, যিসকল লোকে ডেইলি মদ কনজিউম কৰে, তো তেওঁলোকে হয়তো বেয়া পাব পাৰে চৰকাৰখনক, কাৰণ ইলেকশ্যনৰ পাছতেই মদৰ দাম বৃদ্ধি কৰি দিছে। তো বন্ধু বান্ধৱীসকল কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে বাৰু সফ্ট ড্ৰিংকছ কৰে নে নকৰে, লাইক বিয়েৰ, ৱাইন এইবিলাক আপোনালোকে সেৱন কৰে নে নকৰে, কমেণ্ট ছেকশ্যনত একদম খোলাকৈ কিন্তু জনাবলৈ নাপাহৰিব। লাজ নকৰিব, জনাই থৈ যাওক। আপোনালোকে ক'লে জনাই থৈ গ'লেনো কনচা আপোনালোকক কোনে চিনি পাব। জাষ্ট চাওঁ কিমান লোকে মদ সেৱন কৰে মোৰ ভিডিঅ' চোৱা। তো বন্ধুসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ লগ পোৱাৰ খালি বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।